30,000 মানুহৰ সমস্যা আৰু এই মানুহখিনি কোন যাক মই শিক্ষামন্ত্ৰী থাকোতে বিভিন্ন পৰ্যায়ত চাকৰি প্ৰাদেশিকৰণ কৰিছিল 2012 চনৰ পিছত হেকানে 10 বছৰৰ কথা কৈছে 2012 ৰ পিছতে এওঁলোকৰ চৰকাৰত ৰেগুলাৰাইজ হৈছে ৰেগুলাৰাইজ কৰ্মচাৰী আৰু নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীৰ মাজত এটা ডিফাৰেন্স আছে আৰু ভাৰত চৰকাৰৰ কমিটিখন কাম কৰি আছে ৰিপৰ্ট আহক ৰিপৰ্ট সদনত সকলোৱে জানিব আৰু আজিতো প্ৰশ্নকৰ্তা নিজে ট্ৰেড ইউনিয়ন মুভমেন্টৰ লগত জড়িত আটাইতকৈ কৰ্মচাৰী কোন আছে সেন্ট্ৰেল গভৰ্ণমেণ্টত আছে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ মানুহখিনিয়েতো এতিয়ালৈকে ৰাস্তাত নামা নাই তাৰমানে দে আৰ ইন ডেলিবাৰেশ্যন উইথ দ্য সেন্ট্ৰেল গভৰ্ণমেণ্ট গতিকে আজি প্ৰশ্নকৰ্তাই ভাল কৰি জানিব যে ৰেলটোতো তেখেতৰে দলৰ ট্ৰেড ইউনিয়ন আছে বেংকত তেখেতৰ দলৰ ট্ৰেড ইউনিয়ন আছে আজি বিভিন্ন কেন্দ্ৰীয় চৰকাৰ কাৰ্যালয়ত তেখেতৰ দলৰ ট্ৰেড ইউনিয়ন আছে তেওঁলোকতো আন্দোলনত নমা নাই তাৰ মানে কি যে ভাৰত চৰকাৰৰ লগত কবাত নহয় কবাত এটা সুন্দৰ আলোচনা চলি আছে গতিকে আমি অলপ অপেক্ষা কৰিব লাগে মই ইমান সংকল্প প্ৰস্তাৱটো কৈছিলো যে আমি অলপ অপেক্ষা কৰা ভাল ভাৰত চৰকাৰৰ কমিটিৰ ৰিপৰ্টটো কি হয় আৰু কমিটিৰ ৰিপৰ্টটো যদি নিগেটিভ হয় যোৱাবাৰো মই কৈছিলো তেতিয়া আমি হাউসত আকৌ এবাৰ বহিম এই মানুহখিনিতো আমাৰে মানুহ কিন্তু এনেকে আপুনি অপিএস কৰিব নে এনপিএস কৰিব তেনেকে থৰে ৰাজহুৱা সেৱা চলিব এখনটো গভৰ্ণমেণ্টৰ মই মালিক নহয় আই এম জাস্ট এ কাষ্টডিয়ান অফ দা গভৰ্ণমেণ্ট আজি কংগ্ৰেছে উদ্ৰ কৰিছে তেওঁলোকেওতো এইটো লগতে আছিল ধন্যবাদ কোৱেশ্চন নম্বৰ 200 স্যার তা কবল দিয়ক স্যার the question now not discussion this is not the debate স্যার মুখ্যমন্ত্রী মহোদয় যেখিনি কথা কলে তেখেতে পূৰ্বৰ চৰকাৰৰ অকল শিক্ষা বিভাগৰ নিযুক্তিটোক লৈ কলে কিন্তু 1/1/2004 চনৰ পৰা স্যাৰ ওল্ড পেনশন স্কিম বাতিল হৈছে ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰীৰ কালছোৱাত তেতিয়া স্যাৰ এডুকেশ্যন হেলথ ভেটেনেৰি এসিএস গৃহ পঞ্চায়ত এইবিলাক বিভাগত হৈছিল তেখেতে কৈছে অলৰেডি নিযুক্ত হৈ থকা অলৰেডি তেখেতে জবাব দিলে গতিকে স্যাৰ এইবিলাক বিভাগৰ ক্ষেত্ৰত কিয় কন্ট্ৰিবিউটৰি লৈ থকা হৈছে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ কমিটিৰ ৰিকমেন্ডেশনৰ পিছত সব হ'ব আজিও স্যাৰ তেখেতে এইটো ডিসকাশন আপোনালোকে পিছত ক'ব এইখিনি কথা উত্তৰ দিব লাগে কেতিয়াবা ডিসকাশন অধ্যক্ষ মহোদয় অসম গৌৰৱ তৰুণ গগৈ দিনত অসমত অপিএস লাগু হৈছিল ইয়াত ভাৰত ৰত্ন অটল বিহাৰী ভাৰত চৰকাৰৰ দিনতে হৈছে 1/1/2004 চনৰ পৰা স্যাৰ হে সকলক কিয় স্যাৰ কন্ট্ৰিবিউটৰি কৰা হৈছে হে সকলক স্যাৰ কন্ট্ৰিবিউটৰি দিব নালাগে স্যাৰ ওপিএস পাব লাগে স্যাৰ ওপিএস দিয়াটো কৰিব লাগে স্যাৰ ঠিক ওপিএস আনিব লাগে আপোনালোকে ৰীতি হৈ দিব লাগে জাকিৰ হুছেইন সিকদাৰ মাননীয় অধ্যক্ষ মহোদয় কোনো ৰেকৰ্ড মাননীয় অধ্যক্ষ মহোদয় তৰুণ গগৈৰ নামটো কোনো ৰেকৰ্ড এইটো কেন্দ্ৰ বিজেপি চৰকাৰ দিনত হৈছে don't display postcard please don't display তৰুণ গগৈৰ নামটো আমি কিয় চাই দিলো এইটো ৰাজনীতি নহয় question number 2003 কথা কৈছো ভাৰত চৰকাৰৰ কথা আপুনি কৈ আছে ভাৰত চৰকাৰৰ 1/1/2004 চনৰ শ্ৰী ৰূপেশ গোৱালা সন্মানজনকভাৱে প্ৰধানমন্ত্ৰী আপুনি কেবিনেট কালেক্টিভ স্যাৰ কেবিনেট কালেক্টিভ ডিসিশন শ্ৰী ৰূপেশ গোৱালা আমি ৱাকআউট কৰিছো এফালে কোনো ৰেকৰ্ড ওপিএস লাগে ওপিএস মোদী ডাঙৰীয়া দিনত যদি তাত ওপিএস লগাব পায় তেতিয়া তৰুণ গগৈ কেলে ওপিএস লগালে তেতিয়ালে ৰূপেশ গোৱালা এবসেন্ট অধ্যক্ষ ডাঙৰীয়া যিসকলে অপিএস বিচাৰে হে অনাৰেবল মিনিষ্টাৰ বাহিৰত কওক এইটো বাহিৰৰ কাম নো উকিল গগৈ দিস ইজ নট ইনসাইড দি হাউস ইউ গো আউটসাইড সাপ্লিমেন্টারি মাননীয় অধ্যক্ষ মহোদয় আজি এটাই কথা যে অপিএস আৰু এনপিএছৰ ওপৰত আমি গোটেই কথাখিনি কৈছোৱে যোৱাকালিয়ে ফেচবুকত ডিসাইড কৰি লৈছে আমি সদন ত্যাগ কৰিম এইবিলাক আচলতে সদনৰ বিশেষাধিকাৰ ভংগ সদনত কি হ'ব আগদিনাখনেই মানুহে গম পাই যায় এইটো যোৱাকালিয়ে ফেচবুকত কথা বতৰা পাতি হৈ গৈছে কাৰ কি কমেন্ট আছে কি কমেন্ট দিয়ক আৰু অসমত অপিএস তৰুণ গগৈ চৰকাৰে প্ৰৱৰ্তন কৰিছে কোনো বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা নাই please স্যার আমি কৈছো এটা কথা no debate no discussion আপুনি বহক মুখ্যমন্ত্রী রিপ্লাই দিব আপুনি বহক এটা কথা কব আমাৰ পাৰ্টি ফালৰ পৰা প্লিজ নো জি সকলে ওপিএস বিচাৰে হে সকলে ওপিএস দিও আরে কোন হল এনপিএস বিচাৰে হে সকলক এনপিএস দিও এইটো হল নো ডিসকাশন মাননীয় no more this is question award এটো question award হয় ইয়াত কোনো ডিসকাশন নহয় সলভ হৈ যাব আপোনালোকে বাহিৰত ডিসকাশন কৰক
প্লিজ অনাৰেবল ভেঞ্চাৰ স্কুলৰ শিক্ষকসকল আপুনি বাহিৰত এইসকল 2000 ৰ পৰা কাম কৰি আছে ডিসকাস কৰক না গতিকে সেইসকল 30 আপুনি বাহিৰত ডিসকাস কৰক মাইক বন্ধ কৰক অনলি কুৱেশ্যন অধ্যক্ষ মহোদয় ইএসআইৰ দ্বাৰা কোনো ৰেকৰ্ডত নাযাব ৰফিকুল ইছলাম অধ্যক্ষ মহোদয় ইএসআইৰ দ্বাৰা বীমাকৃত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ লগত জড়িত কৰ্মচাৰী বা শ্ৰমিকসকলৰ সুবিধাৰ্থে সোসাইটি গঠনৰ এটা বিষয় আজিও অমীমাংসিত হৈ আছে সিদ্ধান্তত উপনীত হ'ব পৰা নাই আৰু মই জানিবলৈ পোৱা মতে ভাৰতবৰ্ষৰ 4খন ৰাজ্যত সোসাইটি গঠন হৈছে আৰু আমাৰ কাষৰীয়া ৰাজ্য ত্ৰিপুৰাতো সোসাইটি গঠন হৈছে আৰু সোসাইটি গঠন হোৱাৰ পিছত ত্ৰিপুৰাৰ উদ্যোগ খণ্ডৰ শ্ৰমিক কৰ্মচাৰীসকলৰ যথেষ্ট সুবিধা হৈছে আৰু মই ভাবোঁ যে আমাৰ ইয়াতো যদি সোসাইটি গঠন হয় তেন্তে ইয়াৰ শ্ৰমিক কৰ্মচাৰীসকল পূৰ্বৰ তুলনাত আৰু অধিক লাভান্বিত হ'ব আজিৰ তাৰিখত যেটো বিলিং হয় বীমাকৃত ব্যক্তিগৰাকী বা তেওঁৰ নিৰ্ভৰশীল ব্যক্তিসকল যদি চিকিৎসাধীন হ'ব লগা হয় তেন্তে বিলিঙৰ যেটো অংশ সেন্ট্ৰেল গভৰ্নমেণ্টে 87.5% আৰু ষ্টেট গভৰ্নমেণ্টে 12.5% শেয়াৰ কৰে কিন্তু সোসাইটি হোৱাৰ লগে লগে 100% বিলিং সেন্ট্ৰেল গভৰ্নমেণ্টে দিব আৰু হেতু হোৱাৰ লগে লগে আমাৰ ৰাজ্য চৰকাৰৰ যি ফাইনান্সিয়াল বাৰ্ডেন হেতু হ্ৰাস পাব কমিব আৰু কৰ্মচাৰীসকলো যথেষ্ট উপকৃত হ'ব গতিকে এই যি সোসাইটি গঠনৰ প্ৰক্ৰিয়া অতি সোনকালে সমাধান কৰিলে মই ভাল হ'ব বুলি ভাবোঁ আৰু এই ক্ষেত্ৰত গভৰ্নমেণ্টে এখন কমিটিও বনাই দিছিল কমিটিয়ে অধ্যয়নো কৰিলে আৰু আমিও ব্যক্তিগতভাৱে যোগাযোগ কৰি পেলাই খবৰ লৈছিলোঁ কৰ্মচাৰীসকল যথেষ্ট লাভান্বিত হৈছে গতিকে বিষয়টো অতি সোনকালে মীমাংসা কৰিলে ভাল হয় কাৰণ আজিৰ তাৰিখত ইএসআইৰ যিবিলাক হস্পিটেলৰ লগত টাই আপ আছে সেই টাই আপ থকা হস্পিটেলবিলাকে সময়মতে বিলিং নোপোৱাৰ কাৰণে কৰ্মচাৰীসকল চিকিৎসাৰ ক্ষেত্ৰত যিখিনি সুবিধা পাব লাগে নাপায় আৰু বহু হস্পিটেল ৰিফিউজ কৰাও দেখা যায় কাৰণ এবছৰ দুবছৰলৈকে বিলবিলাক পেমেণ্ট পেণ্ডিং হৈ থাকে অধ্যক্ষ ডাঙৰীয়া ইতিমধ্যে এই বিষয়টোক লৈ পেলাই আমাৰ ইএসআইৰ আণ্ডাৰত যিসকল ব্যক্তি আছে তেওঁলোকৰ লগত আমি কেইবালাইনো আলোচনা কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া কৰ্মচাৰী ৰাজ্য বীমা আঁচনি অসম এখন সামাজিক সুৰক্ষা আৰু জনহিতকৰ আঁচনি হয় ইএসআই এক্ট 1948 58 নং অনুচ্ছেদ অনুসৰি 28/12/1958 তাৰিখে অসম চৰকাৰৰ অধীনত এই বিভাগটোৰ গঠন কৰা হৈছিল বৰ্তমান সময়ত এই বিভাগটোৰ অধীনত 26খন অংশাদালয় আছে আৰু নতুনকৈ 7খন স্থাপনৰ যোজনা কৰা হৈছে কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ পৰা পোৱা তথ্য অনুসৰি 31/3/23 পৰ্যন্ত অসমত প্ৰায় 2,91,000তকৈ অধিক বীমাকৃত ব্যক্তি প্ৰায় 12 লাখ হিতাধিকাৰী আছে অধ্যক্ষ ডাঙৰীয়া লগতে আমাৰ শ্ৰম কল্যাণ বিভাগৰ তত্ত্বাৱধানত এই কৰ্মচাৰী ৰাজ্য বীমা আঁচনিৰ পৰা হিতাধিকাৰীসমূহে স্বাস্থ্য সেৱাৰ লগতে অন্যান্য সা সুবিধাসমূহ বিভাগটোৰ জন্মলগ্নৰ পৰা অতি নিয়াৰিকৈ সুকলমে গ্ৰহণ কৰি থকা হৈছে কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ পৰা অসম ৰাজ্যত সোসাইটি গঠনৰ প্ৰস্তাৱ এই চৰকাৰে লাভ কৰিছে এই সন্দৰ্ভত অসম চৰকাৰৰ লগত অল আসাম ইএসআই ডক্টৰ এছ'চিয়েশ্যন অল আসাম ইএসআই এমপ্লয় এছ'চিয়েশ্যনৰ এখন আলোচনা সভাত 2019 চনৰ মাৰ্চ মাহত অনুষ্ঠিত হয় সেই আলোচনা সংগঠনৰ সোসাইটি গঠন আখোৱাসমূহৰ অৱগত কৰি চৰকাৰক স্মাৰ্ট পত্ৰ প্ৰদান কৰে সেই অনুসৰি 28/3/2019 তাৰিখে অসম চৰকাৰৰ শ্ৰম কল্যাণ বিভাগত তদানীন্তন অতিৰিক্ত মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত সোসাইটি গঠনৰ প্ৰস্তাৱ সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল অধ্যক্ষ ডাঙৰীয়া ইয়াৰ পিছত পুনৰ 19/7/2021 তাৰিখে তদানীন্তন মাননীয় অসম চৰকাৰৰ লগত সংগঠন দুটাৰ সোসাইটি গঠনৰ সন্দৰ্ভত আন এক সভাত মিলিত হয় উক্ত সভাত সংগঠন দুটাই সোসাইটি গঠনৰ বিভিন্ন আখোৱাসমূহ দাঙি ধৰে অধ্যক্ষ ডাঙৰীয়া সকলো দিক চালি জাৰি চাই উক্ত সভাত এক সিদ্ধান্ত উপনীত হয় যে কৰ্মচাৰী ৰাজ্য বীমা আঁচনিৰ অসমত অতি সুকলমে আৰু নিয়াৰিকৈ বীমাকৃত ব্যক্তি আৰু তেওঁলোকৰ পৰিয়ালৰ স্বাৰ্থত সেৱা প্ৰদান কৰি আহিছে আৰু এই হেতুকে অসমত সোসাইটি গঠনৰ কোনো প্ৰয়োজনীয়তা নাই বুলি পেলাই উক্ত দিনাখন আলোচনা কৰা হয় তদুপৰি 2022 তাৰিখে মাননীয় আমাৰ কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ ইএসআইৰ
সমিতি ৰিজনেল কমিটি 28তম সাধাৰণ সভাত ছ'চাইটি গঠনৰ সন্দৰ্ভত আলোচনা হয়। উক্ত সভাটো অসম ছ'চাইটি গঠনৰ কোনো প্ৰয়োজনীয়তা নাই বুলি সিদ্ধান্ত গ্ৰহণ কৰে। 2023 চনৰ 26/4/2023 তাৰিখে অনুষ্ঠিত হোৱা 59তম ৰিজনেল বোৰ্ড সভাত উক্ত সিদ্ধান্ত নিশ্চিত কৰা হয়। অধ্যক্ষ ডাঙৰীয়া পুনৰ 4/7/23 তাৰিখে উপৰোক্ত সিদ্ধান্তৰ বিষয়ে শ্ৰম কল্যাণ বিভাগ অসম চৰকাৰৰ দ্বাৰা কৰ্মচাৰী ৰাজ্য বীমা ESIৰ ভাৰত চৰকাৰ পত্ৰ যোগে অৱগত কৰা হয়। কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ ESIৰ পৰা পোৱা তথ্য মতে ভাৰতবৰ্ষৰ মাত্ৰ 4খন ৰাজ্যত 2022-23 বৰ্ষৰ পৰ্যন্ত ছ'চাইটি গঠন কৰা হৈছে। উত্তৰ পূব ভাৰতৰ কেৱল এখন আৰু বাকী 24খন ৰাজ্যত এতিয়াও ছ'চাইটি গঠন হোৱা নাই। আৰু এই বিষয়টো পৰ্যালোচনা কৰি থকা হৈছে যেহেতু সংগঠন দুটাৰ ছ'চাইটি গঠন সম্পৰ্কত বহুতো আখুৱা আছে আৰু স্বাস্থ্য বিষয়ে ৰাজ্য চৰকাৰে অধীনত সেই অনুসৰি 2023 বৰ্ষতে এই সময়ৰ মাননীয় সচিব শ্ৰম কল্যাণ বিভাগৰ অসম চৰকাৰৰ অধ্যক্ষতাত ভাৰতবৰ্ষৰ ছ'চাইটি গঠন হোৱা ৰাজ্যসমূহত গৈ সৰজমিন অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ এখন সমিতি গঠন কৰি দিয়া হয়। সেই আদেশ অনুসৰি সমিতিখনে এখন প্ৰতিবেদন দাখিল কৰে আৰু বৰ্তমান বিষয়ত চৰকাৰে বিবেচনাধীন হৈ আছে। অধ্যক্ষ ডাঙৰীয়া ইতিমধ্যে গোটেই বিষয়টো আমি কেন্দ্ৰ চৰকাৰক আমি অৱগত কৰিছোঁ আৰু কেন্দ্ৰ চৰকাৰে এইটো বিচাৰাধীন হৈ আছে। যদি আগন্তুক দিনত নিশ্চিতভাৱে গোৱালা ডাঙৰীয়া কোৱাৰ দৰে ইয়াৰ যদি প্ৰয়োজনীয়তা আছে তেতিয়াহ'লে নিশ্চয় আমি পুনৰ বিবেচনা কৰিম আৰু যদি হ'বলগীয়া হয় এই আইনখন আমি গ্ৰহণ কৰিম। Thank you. Question number 205, Sri Karimuddin. মাননীয় অধ্যক্ষ মহোদয়, মোৰ কুৱেশ্যন আছিলে যে ডিবুটাৰ কিমান আছে টোটেল আমাৰ অসমত আৰু আপোনালোকে ৱাক আউট কৰা নাই? তাৰ মাজত আপোনালোকে ৱাক আউট কৰিছে কুৱেশ্যন আৱাৰ? তাৰ মাজত কুৱেশ্যন আৱাৰ ৱাক আউট কুৱেশ্যন আৱাৰৰ ফুল টাইমৰ কাৰণে কৰা হোৱা নাছিল। নাই এতিয়াতো লগে লগে হৈ গ'লে এইটো চলি থকাটো। আচ্ছা, এইটো চলি যাওক। আমাৰ জানিব লগা আছিল যে অসমত গুৰ্খা ডিবুটাৰ কিমান, মুছলমান কিমান, খ্ৰীষ্টান কিমান। কিন্তু আমি উত্তৰ যি পাইছোঁ প্ৰথমতে উত্তৰতে কত লিখা আছে 96,987 ডিবুটাৰ আছে, আকৌ খত লিখা আছে 94,412। এইটো প্ৰিণ্টিং মিষ্টেক না তথ্য কোনটো সঁচা এইটোও জানিব লাগে। দ্বিতীয়ত আমি চিন্তিত এইকাৰণে ডিবুটাৰ ইয়াত লিখা আছে জাতি জনগোষ্ঠী ভিত্তিক ডিবুটাৰৰ সংখ্যা তথ্য সংৰক্ষণ কৰা নহয়। এতিয়া মোৰ জানিব লগা এইকাৰণে ইচ্ছা হৈছে যে আমাৰ অসমৰ মাননীয় সংসদ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই হোম মিনিষ্টাৰলৈ এখন পত্ৰ লিখিছিল যে অসমৰ গুৰ্খা জাতি জনগোষ্ঠীৰ যিমান ডিবুটাৰ আছে তেওঁলোকৰ সমস্যাটো সমাধান কৰিব লাগে। তাৰ পিছৰ পৰাই আমাৰ সংখ্যালঘু মানুহখিনিৰ মনত এটা সন্দেহৰ বাতাবৰণ সৃষ্টি হৈছে, এটা ভয়ভীতিৰ সৃষ্টি হৈছে। তো আমি তথ্যখিনি যদি পাওঁ তেতিয়াহ'লে আমি আইনী সাহায্য দিয়াত আমাৰ কাৰণে সুবিধা হ'ব আৰু মানুহখিনিৰ এটা সংখ্যাৰ পৰা ওলাই আহিব। থেংক ইউ। অধ্যক্ষ মহোদয়, প্ৰশ্নটো দুটা আছিলে। এটা হ'ল যে ডি ভোটাৰ কিমান আছে আৰু কিমান নিষ্পত্তি হৈছে। গোচৰ নিষ্পত্তি হোৱাৰ লগে লগে ডি ভোটাৰটো আঁতৰি নাযায়। নেক্সট ইলেকশ্যনৰ যেতিয়া ভোটাৰ লিষ্ট ওলায় তেতিয়া ডি ভোটাৰটো আঁতৰি যায়। এতিয়া অসমত আজিৰ দিনত 96,987 মানুহৰ ওপৰত ডি লগোৱা আছে। তাৰে 94,412 নিষ্পত্তি হ'বলৈ বাকী আছে। বাকী 2000 নিষ্পত্তি হৈছে। হয় ডিটো পাৰ্মানেণ্ট হৈ গ'ল, নহ'লে তেওঁলোকৰ ডিটো উইথড্ৰ কৰিব দিছে, যিটো কমিশ্যনে উইথড্ৰ কৰিব। তাৰমানে সমস্যাটো আজিৰ দিনত 94,412 ব্যক্তিৰ আছে। দ্বিতীয়তে গুৰ্খা লোকসকলৰ ওপৰত এই চৰকাৰ অহাৰ সময়তে গুৰ্খা লোকসকল বিদেশী সংজ্ঞাত নপৰে বুলি এই চৰকাৰে কেবিনেট ডিচিশ্যন লৈছে। তাৰ কাৰণটো হ'ল
যে নেপালৰ মানুহ ভাৰতত আহি থাকিব পাৰে, ভাৰতৰ মানুহ নেপালত আহি থাকিব পাৰে বাই দ্য ইণ্ডো নেপাল ট্ৰিটি। আৰু তাৰ কাৰণে আমি কৈছোঁ যে কোনো ধৰণৰ নেপালী মানুহক যি ভাৰতত থাকিবই পাৰে, ভাৰতৰ আৰ্মিত কাম কৰিব পাৰে যে গোৰ্খা হিচাপে, গতিকে তেওঁলোক বিদেশীৰ সংজ্ঞাত নাহে। আৰু বৰ্তমান ৰাজ্য চৰকাৰে গোৰ্খা লোকসকলৰ বিপৰীতে ট্ৰিব্যুনেলত যিমান কেছ আছে, কেছ হোৱাৰ দিনাটোৱে আমি কেছবিলাক উইথড্ৰ কৰি দিওঁ যে আমি এইটো কেছ চলাব নোখোজোঁ। গতিকে গোৰ্খাৰ কাৰণে মুছলমান মানুহ শংকিত হোৱাৰ কথা নাই, বৰঞ্চ আপুনি হেপী হ'ব লাগে যে ভাই আমাৰ গোৰ্খা ভাইসকলৰ সমস্যাটো এখন চৰকাৰে সমাধান কৰি দিলে। কাৰোবাৰ ভাল হ'লে কোনোবাই শংকিত হয় নেকি? বেয়া হ'লেহে শংকিত হয়। গতিকে আমি হাউচটো আজি হেপী হ'ব লাগে যে অসমত আমি গোৰ্খা লোকসকলৰ সমস্যাটো সমাধান কৰি দিব পাৰিলোঁ। আমি জাতি হিচাপে এইকাৰণে আমি সংজ্ঞা নাৰাখোঁ যে আমি বিদেশী বুলি ৰাখোঁ। কোন মুছলমান, কোন হিন্দু, কোন বঙালী, কোন অসমীয়া, এই ধৰণৰ সংজ্ঞাৰ ভিতৰত আমি যোৱা নাই। গতিকে জনগোষ্ঠীয় তথ্যটো আমি সংৰক্ষণ কৰা নাই। আৰু আজিকালি বহুত মানুহ আছে যাৰ টাইটেলৰ পৰা ধৰিব নোৱাৰি হিন্দু নে মুছলমান। গতিকে আমি বহুত বৰাক ভেলীতে তালুকদাৰ নামৰ বহুত মানুহ আছে, ব্ৰহ্মপুত্ৰ ভেলীত তালুকদাৰ আছে। সেইকাৰণে ছাফিচিয়েণ্ট টু ন' ডেট 94,000 মানুহৰ ওপৰতে আজিৰ দিনত কেছ চলি আছে। ধন্যবাদ। আমাৰ গোৰ্খা জনগোষ্ঠীৰ যদি ডিপুটাৰত নাম থাকে আমি ভাল পাওঁ, বেয়া পোৱা নাই। কিন্তু আমাৰ মানুহখিনি শংকিত হৈছে এইকাৰণে যে এজন দায়িত্বশীল এমপিয়ে পাৰ্লিয়ামেণ্টত এই কথা আমি ইয়াতে এক মিনিট, আমি ইয়াতে কোনো দায়িত্বশীল সংসদৰ কথা আলোচনা নকৰোঁ, কিন্তু এটা কথা দুখ লাগে যে সেই দায়িত্বশীল সংসদজনে যাৰ ভোট লয় তেওঁৰ নামটো লিখি দিলে ভাল আছিল কথাটো। আৰু এটা মোৰ সৰু ছেকেণ্ড ছাপ্লিমেণ্টাৰী হ'ল, কাৰ জৰিয়তে যিখিনি মানুহক নাগৰিকত্ব দিয়া হ'ব, এই ডিপুটাৰৰ তালিকাত থকা কিমান মানুহৰ নাম আহিব, এইটো এটা আমাৰ তথ্য যদি দিব পাৰে ভালে আছিল। অধ্যক্ষ মহোদয়, কা আইনত পৰিণত হৈছে, বিধি এতিয়াও প্ৰস্তুত হোৱা নাই। গতিকে বিধিখন আহিলে আমি গম পাম যে কোনে নাগৰিকত্ব বা কি প্ৰচেছত দিব। কিন্তু এটা কথা যদি কাৰ আইনখন আমি পঢ়োঁ যে 14 চনৰ পিছত কোনো মানুহে নাগৰিকত্ব পাব নোৱাৰে। আৰু 71 চনলৈকে অহা মানুহ 96,000ৰ ভিতৰতে আছে যিখিনি আছে। 2000 তাৰ পিছত পৰৱৰ্তী সময়ত কিমান মানুহ আহিছে এইখিনি NRCতে আছে, যিখিনি নাম NRCতে কটা গৈছে। কিন্তু আমি বঙালী, অসমীয়া, হিন্দু এনেকৈ কৰা নাই, কাৰণ NRCত নাম নথকা, মই যেতিয়া আপাৰ আছামত গৈছোঁ আমাৰ বহুত খিলঞ্জীয়া লোকৰো NRCত নাম নাই। গতিকে NRCত 16 লাখ মানুহৰ নাম কটা গৈছে। এই 16 লাখ মানুহৰ মই ঘূৰা ফুৰা কৰি দেখিছোঁ যে 2 লাখটো আমাৰ খাছ একেবাৰে অসমীয়া মানুহৰ নাম কাটা গৈ আছে। 14 লাখ 14 লাখৰ ভিতৰত যদি বঙালী হিন্দু বুলিও আমি কওঁ, 3-4 লাখতকৈতো তাত থকাৰ উপায়ে নাই, কাৰণ জিলাবিলাক চালেই দেখা পোৱা যায়। কিন্তু NRCৰ ডাটাটো ৰিলিজিয়ন ভিত্তিক কৰা হোৱা নাছিল কাৰণে তাৰ ওপৰতো চাই পেলাই আমি ধৰ্ম বিশেষে তাক ভাগ কৰিব নোৱাৰোঁ, কাৰণ এই বিষয়বিলাক ৰিলিজিয়নৰ ওপৰত নহয়, এই বিষয়বিলাক এটা সেকুলাৰ সিস্টেমতে কৰা হয়। গতিকে কাৰ জাতি কি, কাৰ ধৰ্ম কি, এইটো ক'ব দিগদাৰ। কিন্তু এটা কথা কৰিমুদ্দিন বৰভূঞাৰ লগত মই সমভাগী যে কলিয়াবৰ, চামুগুৰি, ঢিং, হোজাই এইবিলাকততো আৰু গোৰ্খা মানুহ নাই। গতিকে গোৰ্খাৰ কাৰণে চিন্তা কৰিবৰ কাৰণেতো বিজেপি আছেই। গতিকে যিজন সংসদে কাৰোবাৰ পৰা ভোট লৈ তেওঁৰ কথা চিন্তা নকৰাটো দুৰ্ভাগ্যজনক। এইটো ভুল তথ্য। কেন্দ্ৰীয় গৃহমন্ত্ৰীলে এই বিষয়টো উল্লেখ কৰিছে, মই পত্ৰখন আপোনাক দি দিম, আপুনি ৰেকৰ্ড কাৰেক্ট কৰাই দিব। Kamalaksa de Prokesto. মাননীয় অধ্যক্ষ মহোদয়, ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কথাখিনি ক'লে।
আমি কথাখিনি দেখা পাইছোঁ বা কিমানখিনি হ'ব কি নহ'ব মেইনলি উপাধ্যক্ষ মহোদয় আমাৰ এই যে FT কোড 100 নাম্বাৰছ FT কোড হৈছিল তাৰপিছতে হোৱাৰ পিছতে এই FT কোডৰ যিখিনি আমাৰ জাজ হৈছিল বা হেৰি হৈছিল এই জাজ হওঁতে আমি দেখা পালোঁ যে কেইটবিলাক যেতিয়া নিষ্পত্তি হোৱাৰ ক্ষেত্ৰত অকণমান খেলি মেলি বা ভালকৈ হেৰিয়ে নহয় এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ যে FT কোডৰ এই ক্ষেত্ৰত যাতে কেছখিনি যাতে সোনকালে যাতে ডিছপ'জ হয় আৰু ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী কৈছে যে বেংগলী মানুহৰ সমস্যাটো ইয়াৰ পিছতে হ'ব তো এই ক্ষেত্ৰত যাতে তৎপৰতে কাম কৰে এইটো মই অনুৰোধ জনাইছোঁ মাননীয় অধ্যক্ষ মহোদয় আমি যদি চাব যাওঁ যে 2,44,144টা কেছ আছিলে আৰু এতিয়া কেছ কমি 94,000 হৈছে কেছৰ সংখ্যা বহুত যোৱা কিছু বছৰত কমিছে আৰু ময়ো এবাৰ FT কোৰ্টৰ কামবিলাকৰ ৰিভিউ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াক অনুৰোধ কৰিম যে আপুনিও এবাৰ ৰিভিউ কৰক আমিও চাম লোকসভা নিৰ্বাচনৰ পিছতে এবাৰ আমি গোটেই FT কোৰ্টৰ কাৰ্য বিৱৰণী সম্পৰ্কে ৰিভিউ কৰাৰ কাৰণে যেটো প্ৰস্তাৱ দিছে হেতু মই মানি লৈছোঁ আৰু উইল ৰিভিউ দা ফাংশনিং অফ দা ফৰেনাৰ্ছ ট্ৰিব্যুনেল Question number 2063, Aminul Islam. Sir, Honorable Chief Minister. মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় মোৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী মহোদয়ে এটা উল্লেখ কৰিছে যে আমাৰ নগাঁও ঢিং ভুৰাগাঁও এই পথটোৰ নগাঁৱৰ পৰা ঢিঙলৈকে অসম মালাৰ অধীনত নিৰ্মাণ হৈ আছে আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক এবাৰ লিখিতভাৱে জনাইছিলোঁ যে বাকীখিনি ঢিঙৰ পৰা ভুৰাগাঁও হৈ যিটো মৰিগাঁও বাচনাঘাট আহি লাগিছে এই বাকী ৰাস্তাখিনিও অসম মালাত অধীনত সামৰি এটা মালা তৈয়াৰ কৰি ল'ব লাগে মুখ্যমন্ত্ৰী মহোদয়ে লিখি দিছিলে আমি ডিপাৰ্টমেণ্টত দিছোঁ কিন্তু এতিয়ালৈকে অসম মালাৰ অধীনত বাকী ৰাস্তাখিনিৰ কোনো ধৰণৰ চেংচন হোৱা আমি দেখা নাই গতিকে ঢিঙৰ পৰা ভুৰাগাঁও বাচনাঘাটলৈকে বাকীখিনিও অসম মালাত যদি সোমাই লয় তেনেহ'লে মৰিগাঁৱৰ পৰা নগাঁৱলৈকে এটা বিকল্প ৰাস্তা হ'ব বাকীখিনি তাতে আছে প্ৰায় 50+ হ'ব নগাঁৱৰ পৰা 24 কিলোমিটাৰ হৈছে ঢিঙলৈকে ঠিক আছে অধ্যক্ষ মহোদয় নগাঁৱৰ পৰা ঢিঙলৈকে আমি ৰাস্তাখিনি অসম মালাত কৰিছোঁ ঢিঙৰ পৰা মৈৰাবাৰীলৈকে 5.9 কিলোমিটাৰ ইমানেই অসম মালা কৰিব লাগে নে নেকি তো মৰিগাঁৱলৈকে মালাটো এটা হ'ব লাগে মানে মৰিগাঁও মালাটো হ'ব লাগে তানে মৰিগাঁৱৰ পৰা ঢিঙলৈকে ঠিক আছে আপুনি কৈছে বিষয়টো মই পৰীক্ষা কৰি চাম আমাৰ বিভাগৰ বিষয়াসকল আছে তেওঁলোকে বিষয়টোৰ ওপৰত কিমান টকা কি প্ৰয়োজন চাই পেলাই মোক জনাব আজিয়ে মই কথা নিদিওঁ পিছত বিধায়ক মহোদয়ৰ লগত আলোচনা কৰি অসম মালা 3ত তাক আমি অন্তৰ্ভুক্ত কৰাৰ কাৰণে মই চেষ্টা কৰিলোঁ Thank you. Question number 207, Aminul Islam. সেকেন্ড সাপ্লিমেন্টারি No, junior. হৈছে আৰু আপুনি এটা সাপ্লিমেন্টারি আৰু এটা আছে ইয়াত মানে নৰসিংবাৰী এখন দলং 2018 চনত নৰ্থ ইষ্ট প্লেণ্টেশ্যন এণ্ড কমাৰ্চিয়েল প্ৰাইভেট লিমিটেডে এই 6 বছৰত নকৰিলে এবাৰ 2023ত এইটো কেনচেল কৰা বুলি কৈছে এই দলংটো আৰু মৈৰাবাৰীৰ পৰা গৰুখুটিলৈ PMGS ৰাস্তা ইয়াত আছে কুচনত চিট আছে এইটো এনেকুৱা এজন কন্ট্ৰাক্টৰক দিছে আফতাবুদ্দিন নাম মানে কাম কৰি গৈ আছে পিছফালে ৰাস্তাটো একদম খুচনীয়ভাৱে নষ্ট হৈ আছে কাম কৰাৰ লগে লগে গোটেই ৰাস্তা বৰবাদ হৈ গ'ল কিন্তু এটো যদিও দিছে যে তেওঁৰ যেটো সিকিউৰিটি এমাউন্ট জমা থাকে তাৰ পৰা কিন্তু কামটো নহব বাকিখিনি ইয়াতে হেভি গাড়ী আহাৰ বুলি উল্লেখ কৰিছে প্ৰশ্নত কিন্তু হেভি গাড়ীটো যায় কিন্তু ৰাস্তাটো সঁচাকৈ বেয়াকৈ কৰিছিল গতিকে মই ভাবো এটা এটা কঠোৰ হেৰি ল'ব লাগে মানে ঠিকাদাৰৰ বিৰুদ্ধে এটা পদক্ষেপ ল'ব Honorable অধ্যক্ষ মহোদয় বিষয়টো মই বিবেচনা কৰিম The next question 207, Aminul Islam Junior. অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা মাননীয় অধ্যক্ষ মহোদয় আমাৰ গাঁওৰক্ষী বাহিনীৰ বিভিন্ন সমস্যা সংক্ৰান্ত যিটো প্ৰশ্ন আছিল আমি উত্তৰত অলৰেডি পাইছোঁ যে 6,40,375 জন গাঁওৰক্ষী বাহিনী আছে ইয়াৰ 5,62,725 জন পঞ্জীকৃত আৰু 77,650 জন অপঞ্জীকৃত এই বিষয়টোৰ তেখেতসকলৰ যিটো মাননি হিচাপত দিয়া হয় বা
পাৰ হেড 100 টকাকৈ মান্থলি 100 টকাকৈ পাৰ হেড দিয়া হয় আৰু 25জনীয়া এটা সদস্য টিম হৈ বনোৱা হৈছে সেইখিনিক 2500 টকা মাহত দিয়া হয় তাৰো আমি দেখিছোঁ যে যোৱা প্ৰায় 6 মাহৰ পৰা সেই পইচাখিনি আদায় দিয়া হৈ থকা নাই এটা অত্যন্ত সিৰিয়াছ ইস্যু বুলি আমি বিবেচনা কৰিছোঁ আৰু ইয়াৰ আগতেও চৰকাৰে 5000 টকাকৈ প্ৰদান কৰা কথা আছিল এই বিষয়টো অলৰেডি খুব বেছি ক'বলৈ এই কাৰণে নাই যে অসম গাঁও প্ৰতিৰক্ষা বাহিনী সংশোধনী বিধেয়ক 2024 অলৰেডি বিল এটা আহিছে এই বিষয়ে অলৰেডি ইয়াৰ সংজ্ঞা কৰ্তব্য কাৰ্য সমিতিসমূহ গঠন প্ৰশাসনৰ নিয়ন্ত্ৰণ পাৰিতোষিক বিষয় সাঙুৰি লোৱা হৈছে এই কাৰণে বেছি কোৱেশ্চন কৰিব লগা নাই কিন্তু এনেকুৱা এটা ইনজাস্টিস যে 6 লাখ 6.5 লাখ মানুহ 100 টকাকৈ মাহত পায় আপুনি কোৱেশ্চনটো কৰক আপুনি কি জানিব বিচাৰে হয় মই খালি লগতে এটা কথা ক'ব বিচাৰিছো জানিব বিচাৰিছো ইন্টাৰনেশ্যনেল বৰ্ডাৰৰ মানুহ গাঁওৰক্ষী বাহিনী আমাৰ তাত যথেষ্ট এক্টিভ প্ৰতিখন গাঁৱত কিবা বুজি পাইছো আপুনি কি জানিব বিচাৰিছে এতিয়া অধ্যক্ষ মহোদয় বিচাৰিছো যে 100 টকাকৈ পাৰ মাহ এইটো অন্যায় আৰু ৰেগুলাৰ কৰিব লাগে গাঁওৰক্ষী বাহিনী কোনো চাকৰি নহয় ই এটা ভলেণ্টিয়াৰী এছ'চিয়েশ্যন আৰু নিজৰ গাঁওখনকে নিজে সুৰক্ষা দিয়ে গতিকে ইয়াত টকা পইচাৰ কথা আহিবই নালাগে গাঁৱৰ ডেকা চামে যেনেকৈ যুৱক সংঘ এটা প্ৰত্যেক বছৰে নতুন নতুন কমিটিহে গাঁওখনৰ দেখভাল কৰে অসমত যেতিয়া গাঁওৰক্ষী বাহিনী বনোৱা হৈছিল তাৰ উদ্দেশ্য এইটো আছিল যে গাঁওখনক চুৰি ডকাইতিৰ পৰা গাঁৱৰ ল'ৰা ছোৱালীখিনিয়ে বচাব এইটো চাকৰি বুলি ভাবি ল'লে দিগদাৰী হ'ব গতিকে এইটোতো মোৰ মতেতো 100 টকাও মাননি ল'ব নালাগে তেওঁলোকে নিজৰ গাঁওখনকে নিজে প্ৰটেকশ্যন কৰে খালি প্ৰটেকশ্যন কৰাটো যাতে ইলিগেল নহয় সেইটো কাৰণে গাঁওৰক্ষী বাহিনীক এটা সাংবিধানিক দায়িত্ব দিয়া হয় এইবাৰ আমি আইনত আনিছোঁ যে গাঁওৰক্ষী বাহিনীক যদি অতিৰিক্ত দায়িত্ব দিয়ে যেনেকৈ ইলেকশ্যনৰ দায়িত্ব দিয়ে চৰকাৰী কামত যদি লগায় তেতিয়াহ'লে আমি তেওঁলোকক সেই কামৰ বিপৰীতে মাননি এটা দিয়াৰ ব্যৱস্থা কৰিম সে ইলেকশ্যনত লগালে কোনোবা ফ্লাড অপাৰেশ্যনত লগালে কোনোবা যিখিনি তেওঁলোকৰ ডিউটি নহয় কিন্তু গাঁওখন ৰক্ষা কৰাটো তেওঁলোকৰ এটা ভলেণ্টিয়াৰী কাম আৰু সেই কামটোৰ বিপৰীতে তেওঁলোকে টকা নাপাব বা লোৱাটো উচিত নহয় কাৰণ সম্পত্তি চুৰি হ'লে কাৰ হ'ব নিজৰে সম্পত্তি চুৰি হ'ব কিন্তু এইবাৰৰ বিলখনত আমি আনিছোঁ যে আজি হাউছে এমেণ্ডমেণ্ট হ'লে যে তেওঁলোকক যদি চৰকাৰী কামত লগায় তেওঁলোকক আমি এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম কিন্তু গাঁওখনক নিৰাপত্তা দিয়া কামটো আমি চৰকাৰী কাম বুলি ধৰা নাই নিজৰ ঘৰখনক নিজে এতিয়া নিজৰ ঘৰখনৰ নিজে তলা চাবি মাৰি ৰাখে যাতে প্ৰটেক্ট হয় তেনেকৈ গাঁওখন সুৰক্ষা কৰি ৰাখিব কিন্তু এইটো মই মানি লৈছোঁ যে কেতিয়াবা চৰকাৰে তেওঁলোকক চৰকাৰী কামত ব্যৱহাৰ কৰে তেতিয়া তেওঁলোকে মাননি পাব লাগে সেইকাৰণে এইবাৰ বিলখনত অনা হৈছে যে গাঁও সুৰক্ষা বাহিনী যে ভলেণ্টিয়াৰী অৰ্গেনাইজেশ্যন বাট এজ এণ্ড হুৱেন দে আৰ ডেপ্লয়ড ফৰ দ্য গভৰ্ণমেণ্ট ৱৰ্ক আউটছাইড দ্য ভিলেজ বা তেওঁলোকৰ নৰ্মেল কামৰ বাহিৰেও যেতিয়া আমি স্পেচিয়েল কামত এংগেজ কৰিম তেতিয়া আমি তেওঁলোকক কিবা এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম ধন্যবাদ মই শেষত মই আমাৰ সদনক ক'ব খোজোঁ যে গাঁওৰক্ষী বাহিনী এটা খুব ভাল সংগঠন অসমৰ মানুহে ভলেণ্টিয়াৰলি ৰাজহুৱা কাম কৰে ইয়াক দৰমহা বেতন আদিৰ লগত সোমোৱাই পেলাই অৰ্গেনাইজেশ্যনটোৰ আত্মাটোক আমি কিল কৰি দিব নালাগে এইটো মোৰ ৰিকুৱেষ্ট ধন্যবাদ কোৱেশ্চন নম্বৰ 208 শ্ৰী কমলেশ্বৰ দে পুৰকায়স্থ হয় আপুনি ক'লে কমলেশ্বৰ পুৰকায়স্থ হৈছে আপুনি ক'লে সাপ্লিমেণ্টাৰী পাওঁ মানে আপুনি ক'লে সাপ্লিমেণ্টাৰী এটা পাওঁ আৰে আপুনি তেতিয়াই ক'লে যে ঠিক আছে এতিয়া কোৱেশ্চন নাই জবাবৰ পিছত খালি এটা কথা পাওঁ যে তেখেতসকলৰ কোৱেশ্চন কৰক সেইটো কি জানিব বিচাৰিছে আপুনি কোৱেশ্চন কৰক বিচাৰিছোঁ যে এই তেখেতসকলৰ ৰাতি পহৰা দিবৰ কাৰণে টৰ্চ লাইট কাপোৰ ঠাণ্ডাৰ কাপোৰ ব্লেংকেট এই যিখিনি সা সৰঞ্জাম দিব লাগে বা আগত এটা মই দিছিল সেই বস্তুটো ৰেগুলাৰাইজ হ'ব নে নাই অধ্যক্ষ মহোদয় সেইটো বস্তু ৰেগুলাৰাইজ হৈ আছে কেতিয়াবা টকা পইচাবোৰ পাওঁতে 31 মাৰ্চ হয় আমাৰ বিত্তীয় পৰিৱেশৰ লগত বা চৰকাৰৰ যিটো নিয়ম বহুতখিনি ডিষ্ট্ৰিক্টে পকেট মানি পাইছে কেইখনমান ডিষ্ট্ৰিক্টে পোৱা নাই ফাইলবিলাক প্ৰচেছত আছে মাৰ্চৰ আগতে চবেই পাই যাব আৰু গাঁওৰক্ষী বাহিনীৰ সুবিধা বঢ়োৱাত টৰ্চ লাইট আঁঠুৱা বা মস্কিটো
অইনমেণ্ট এইবিলাক সুবিধা বঢ়োৱাত চৰকাৰৰ কোনো অসুবিধা নাই আমি যিমানখিনি পাৰোঁ আমি কৰি গৈ থাকিম Thank you. Sri Kamaleksha De. Question number 208. প্ৰশ্নৰ উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰীৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত কিছুমান দৃষ্টান্তমূলক আৰু প্ৰশংসনীয় পদক্ষেপ আমি দেখা পালোঁ যেনেকুৱা ড্ৰাগছৰ বিৰুদ্ধে অভিযান মাটিৰ দালাল সুদখোৰ আৰু গুড গভৰ্নেন্সৰ ক্ষেত্ৰত যিটো পদক্ষেপ লৈছে এৰেষ্ট হৈছে বা ইতিমধ্যে আইনী ব্যৱস্থা চলি আছে এইখিনি ব্যৱস্থা হৈ আছে তৎপৰতা কাম চলি আছে আমি এইখিনি ক'ব বিচৰা নাই আমি ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীলৈ মই মুখ্যমন্ত্ৰীলৈ এটা বস্তু কথাটো মই ভিতৰৰ কথাখিনি কৈ আছোঁ আৰু যি কথাখিনি মুখ্যমন্ত্ৰী মহোদয়ে আগতে কৈছিল এই যেতিয়া এই পদক্ষেপটো সুশাসন অৰ্থাৎ গুড গভৰ্নেন্সৰ কাৰণে যেতিয়া এই এৰেষ্ট বা এইখিনি চলি আছে তেতিয়া অকণমান সলনি কৰি দিলে সিহঁতে কি কৰে মানে সিহঁতে কৰে যে এতিয়া অফিচত সেইখিনি কাম নকৰে কাকত কিবা টি ষ্টলত যাই কেনে সিহঁতৰ লগত কিবা কণ্টেক্ট হয় ঘৰত যাই কেনে কণ্টেক্ট হ'ব মানে পদ্ধতিটো অকণমান চেঞ্জ কৰি দিলে মাননীয় মুখ্যমন্ত্ৰীলৈ মই অনুৰোধ কৰিম এই যে যিটো টি ষ্টলত বা কোনোবা হোটেলত যাই কেনে এনেকুৱা যদি কোনোবা কাৰ্য যদি সংগঠিত কৰি থাকে তে যিজন টি ষ্টলে এই কামটো কৰে বা কিছুমান বিষয় আছে কিছুমান কৰ্মচাৰী আছে আমি দেখা পাইছোঁ যে হয়তোবা সিহঁতৰ বিৰুদ্ধে তথ্য আছে কিন্তু আমি অফিচিয়েলি তথ্যখিনি দিব নোৱাৰি এই ক্ষেত্ৰতো যাতে মুখ্যমন্ত্ৰী যাতে তৎপৰতা কাম কৰে কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কাম শুরু কৰিছে আমি ধন্যবাদ জনাইছোঁ যাতে এই ক্ষেত্ৰত যাতে কামটো হাতত ল'ম অনুৰোধ জনাইছোঁ অধ্যক্ষ মহোদয় ৰাজ্যৰ ভিজিলেন্স এণ্টি কৰাপশ্যন CM ভিজিলেন্স আৰু CIDৰ ফালৰ পৰা আমি যিমান পাৰোঁ য'তে আমি অভিযোগ পাওঁ আমি চৰকাৰী কৰ্মচাৰীসকলে ঘোষ ল'লে আমি তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আমি চেষ্টা কৰি আছোঁ আৰু ই আমাৰ নিৰন্তৰ এই চেষ্টা চলি থাকিব মই এই ক্ষেত্ৰত সদস্যজনৰ লগত সন্মতি প্ৰকাশ কৰোঁ যে আজিকালি টকা হাতেদি নলয় গুগল পে বা কোনোবা এখন হোটেলৰ বাহিৰত দোকান এখন অফিচৰ বাহিৰত তেওঁলোকে দোকান এখন ফিক্স কৰি থৈ দিয়ে পইচাটো তাত জমা দিব লাগে দোকানৰ মানুহজনে কৰ্মচাৰীজনক কৈ দিয়ে যে মই পইচাটো পালোঁ তেতিয়া ফাইলটো প্ৰচেছ হয় আৰু বহুতে গুগল পেত পইচা লয় আৰু বহুতে নিজৰ ড্ৰাইভাৰ PSOৰ একাউণ্টতো গুগল পেত পইচা লৈ লয় গতিকে এইবিলাক নতুন নতুন কাম বা নতুন নতুন পদ্ধতি বিভিন্ন চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ হৈছে কিন্তু আমি তেনেকুৱা মানুহকো বৰ্তমান কেইবাজনো তেনেকুৱা ব্যৱস্থা কৰা মানুহকো আমি গ্ৰেপ্তাৰ কৰিছোঁ চুৰে যেতিয়া কৌশল সলনি কৰে পুলিচেও তাক সলনি কৰিব লাগে গতিকে চুৰ পুলিচৰ এইটো খেলা চলি থাকে আমি এই সম্পৰ্কে সজাগ যে বৰ্তমান সিস্টেমবিলাক অলপ পৰিৱৰ্তন হৈছে আমি নতুন সিস্টেমৰ লগত নতুন পদ্ধতি আমি গ্ৰহণ কৰিম ধন্যবাদ কোয়েশ্চন নম্বৰ 209 শ্ৰী দুৰ্গাৰাজ বড়ো absent the question number 210 Sri Jadab Surgiyari Honorable Minister মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে অধ্যক্ষ মহোদয় 2020 চনত তৃতীয়খন বড়ো শান্তি চুক্তি অসম চৰকাৰ নিখিল বড়ো ছাত্ৰ সন্থা NDP আৰু UBPৰ মাজত অনুষ্ঠিত হৈছিল মোৰ সাপ্লিমেণ্টাৰী কুৱেশ্যন হ'ল যে চুক্তিৰ লগত BTCৰ বাহিৰত প্ৰায় 22খন জিলাৰ বাহিৰত থকা বড়ো কছাৰীসকলৰ অটোনমাস কাউন্সিল বড়ো কছাৰী অটোনমাস কাউন্সিল যেটো গঠন কৰা হ'ল আজিলৈকে বড়ো কছাৰী অটোনমাস কাউন্সিলৰ ভিলেজ নটিফিকেশ্যন আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম বৰ্তমানলৈকে কৰা হোৱা নাই হে মই আপোনাৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ কেতিয়ালৈকে ভিলেজ নটিফিকেশ্যন আৰু সমষ্টি নিৰ্ধাৰণৰ লগতে বড়ো কছাৰী অটোনমাস কাউন্সিলৰ ইলেকশ্যন অনুষ্ঠিত কৰিব থ্যাংক ইউ মাননীয় অধ্যক্ষ মহোদয় বড়ো কছাৰী ওয়েলফেয়াৰ কাউন্সিলৰ সীমা নিৰ্ধাৰণৰ বিষয়টো আমি বিভিন্ন সময়ত আলোচনা কৰি আছোঁ
আৰু বিষয়টো 90% সমাধান হৈছে কিন্তু ৰাভা হাছং এৰিয়াত যিখিনি বড়ো গাঁও পৰে সেই বড়ো গাঁওখিনি বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলত অন্তৰ্ভুক্ত হ'বনে নাই এই সম্পৰ্কে ৰাভা হাছং অট'নমাছ কাউন্সিল বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আৰু ৰাজ্য চৰকাৰৰ মাজত নিৰন্তৰ আলোচনা চলি আছে এই আলোচনাত 2-3 বাৰ ময়ো ভাগ লৈছোঁ আৰু সমস্যাটো যিমান সোনকালে পাৰা যায় সমাধানৰ কাৰণে প্ৰচেষ্টা কৰিছোঁ মই বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলক এটা প্ৰস্তাৱো দিছিলোঁ যে ৰাভা হাছঙৰ গাঁওখিনি বাদ দি বাকি গাঁওখিনি অন্ততঃ নটিফাই হৈ যাওক যাতে যিখিনি হোৱা নাই সেইখিনি আমি আলোচনা কৰি থাকিব পাৰোঁ কিন্তু বিষয়টোৰ সম্পৰ্কত তেখেতসকল এতিয়াও একত্ৰিত হ'ব পৰা নাই আৰু আমাৰ চৰকাৰৰ যিটো নীতি যে আমি আলাপ আলোচনা কৰি সমস্যাবোৰ সমাধানৰ কাৰণে চেষ্টা কৰোঁ মই ভাবোঁ যে ৰাভা নেতৃত্ব আৰু বড়ো নেতৃত্বৰ মাজত আলাপ আলোচনাৰ মাজেৰে আমি খুব কম দিনৰ ভিতৰতে এই সমস্যাটো আমি সমাধান কৰিব পাৰিম সময় নাই আৰু মিনিট মাত্ৰ যেহেতু বিষয়টো উত্থাপন হৈছে অধ্যক্ষ মহোদয় মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰায় এটা কথা জানিব খুজিছোঁ ভৈয়াম কাৰ্বি ৱেলফেয়াৰ কাউন্সিলৰ বিষয়ে কিমান আগবাঢ়িছে বা সেই বিষয়টো সম্পৰ্কে তেখেতে কিবা ক'ব নেকি প্লেন কাৰ্বি কাউন্সিল ৱেলফেয়াৰ কাউন্সিল অধ্যক্ষ মহোদয় প্লেন কছাৰী ভৈয়াম কাৰ্বিসকলৰ ৱেলফেয়াৰ কাউন্সিল নিৰ্মাণৰ বিষয়টো আগবাঢ়ি গৈছে আৰু খুব কম সময়ৰ ভিতৰতে আমি এই কাউন্সিলখন ঘোষণা কৰিব পাৰিম তাৰ প্ৰক্ৰিয়াটো প্ৰায় আগবাঢ়ি গৈছে থ্যাংক ইউ কোৱেশ্চন আৱাৰ অভাৰ এতিয়া স্যার এটা কথা স্যার মোক এক মিনিট স্যার অনারেবল মেম্বার স্যার আমাৰ বিধানসভাত ৱাকআউটৰ নিয়মটোৰ ওপৰত আপোনাৰ এটা ৰুলিং লাগে স্যাৰ মই নাজানো মই যদিও সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মই নিজেও নাজানো স্যাৰ স্যাৰ এইমাত্ৰই দেখিলোঁ কংগ্ৰেছ বিধায়িনী দলৰ সদস্যসকলে আৰু এজন নিৰ্দলীয় বিধায়কে সদন ত্যাগ কৰিলে সদন ত্যাগ কৰি মই মোবাইলত চাই আছোঁ বাতৰি আহি গ'ল যে OPSৰ কাৰণে কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰিলে তেওঁলোকে বাইট দি স্যাৰ আকৌ 5 মিনিটৰ ভিতৰতে ঘূৰি আহি তেওঁলোকে সদনৰ প্ৰশ্ন আমাৰ কুৱেশ্যন আৱাৰত অংশগ্ৰহণ কৰিলে স্যাৰ একচুৱেলি এইটো সদনটো কিমান মিনিটৰ কাৰণে তেওঁলোকে সদন ত্যাগ কৰিলে স্যাৰ এইটো পাৰে নেকি স্যাৰ এইটোৰ পৰা আপোনাৰ ৰুলিং এটা লাগে স্যাৰ টিভি তোলাবৰ কাৰণে এইটো সদন ত্যাগ হয় স্যাৰ অকল টিভি তোলাবৰ কাৰণে এইটো সদন ত্যাগ হয় তাৰ কাৰণে স্যাৰ আমাৰ ৰুলিং লাগে স্যাৰ টিভি তোলা আপোনালোকে কৈ যাব টিভি তোলাৰ কাৰণে আমি ৱৰ্কআউট কৰিলোঁ কৈ যাব লাগিব টিভি তোলাৰ কাৰণে ৱৰ্কআউট কৰিলোঁ ফৰ 5 মিনিট সন্মানীয় সদন আমাৰ দেশৰ যিটো গণতান্ত্ৰিক মানে প্ৰক্ৰিয়া এই পাৰ্লিয়ামেণ্টত আমি যি ধৰণে আমাৰ ৰুলে দিছে সেই ৰুল অনুযায়ী কোনোবা যদি চৰকাৰৰ কিবা এটা প্ৰস্তাৱক মনোভূত নহয় আৰু এইটো প্ৰতিবাদৰ নামত ৱাক আউট কৰিব পাৰে এতিয়া ৱাক আউট কৰাৰ নিয়মটো হ'ল এটা হ'ল টাইম টেবল ছাবজেক্টৰ ওপৰত যিটোৰ ওপৰত আলোচনা কৰিছে এটা কুৱেশ্যন আৱাৰত যদি হৈ যায় তো কুৱেশ্যন আৱাৰৰ পৰা ৱাক আউট কৰিব পাৰে মানে খণ্ড বাই খণ্ড আৰু ইয়াৰ পিছত কিবা এটা বিলৰ ওপৰত যদি ডিছকাশ্যন কৰে সেইটোৰ ওপৰত নহয় আপোনালোকে মেনশ্যন কৰা আৰু এটা কথাটো হ'ল কি মানে আপোনালোকে যেতিয়া ৱাক আউট কৰে তেতিয়া ডিক্লেয়াৰ কৰি যাব লাগে যে আপোনালোকে দিনটোৰ কাৰণে ৱাক আউট কৰিছে না গোটেই সেশন না এটা ডিসকাশনৰ মানে বিজনেছৰ ওপৰত সেইকাৰণে যেতিয়া আহিছিলে আমি প্ৰশ্নটোৰ উত্তৰটোৰ তেতিয়া আজি হৈ গ'ল পৰৱৰ্তী পৰ্যায়ত যাতে নহয় পেনশনৰ ওপৰত যিটো কুৱেশ্যন না এইটো মই পেনশনটোৰ কাৰণে আমি ৱাক আউট কৰিছোঁ বেলেগৰ কাৰণে নহয় ৱাক আউটটো নহয় ৱাক আউট সদন ত্যাগটো পেনশনৰটো অলৰেডি ৰিপ্লাই হৈ গ'ল আৰু কি সদন ত্যাগ কৰিব এটা সময় লৈকে কুৱেশ্যন আৱাৰ এতিয়া কুৱেশ্যনৰ ক্ষেত্ৰত কুৱেশ্যন আৱাৰ হ'ব ইট ইজ নট ডিছকাশ্যন প্লিজ কুৱেশ্যন আৱাৰ ডিছকাশ্যন নহয়
সেইটো কাৰণে কুৱেশ্যন আৱাৰত যদি কোনোবা এটাত ৱাক আউট হয় টোটেল কুৱেশ্যন আৱাৰত ৱাক আউট বুলি ধৰা হ'ব কাৰণ তেওঁ বিষয় নহয় তো কৰিমুদ্দিন ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় আসাম মুসলিম ম্যারেজ এন্ড ডিভোর্স অ্যাক্ট যেটো আমাৰ মাইক যেতিয়া আপুনি ক'ব তেতিয়া পাব দে না কি ক'ব খুজিছে আপুনি যেটো বাতিল সিদ্ধান্ত লৈছে না পয়েন্ট অফ অৰ্ডাৰ না কি সদনৰ বাকি কাৰ্যসূচী না প্লিজ এতিয়া আমাৰ শৰ্ট নটিছ কুৱেশ্যন তাৰে আমিনুল ইছলাম ডাঙৰীয়া শৰ্ট নটিছ কুৱেশ্যন আমিনুল ইছলাম ডাঙৰীয়া প্লিজ শর্ট নোটিস কোয়েশ্চন প্লিজ স্যার না শর্ট নোটিস কোয়েশ্চন বহুত শর্ট নোটিস কোয়েশ্চন শর্ট নোটিস কোয়েশ্চন প্লিজ শর্ট নোটিস কোয়েশ্চন প্লিজ সিট ডাউন স্যার আমিনুল ইসলাম ডাঙৰীয়া আমিনুল ইসলাম ডাঙৰীয়া এজন মোশন আনিছিল না নাই মাননীয় অধ্যক্ষ মহোদয় এক মিনিট কব দিয়ক শর্ট নোটিস কোয়েশ্চন তাৰ পিছত ক'ব শর্ট নোটিস কোয়েশ্চন শর্ট নোটিছৰ পিছত এডজনমেন্ট শর্ট নোটিস কোয়েশ্চন ইয়াৰ পিছত কি আমিনুল ইছলাম ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ সদনৰ মজিয়াত ৰখা অধ্যক্ষ শর্ট নোটিছ আমিনুল ইছলাম ডাঙৰীয়া জ্যেষ্ঠ তেখেতৰে আছিলে 5টা প্ৰশ্ন গোটেই 5টা প্ৰশ্নৰে উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে নেক্সট এডুকেশ্যন মাননীয় অধ্যক্ষ মহোদয় নট সাপ্লিমেন্টারি নাই ইয়াত সাপ্লিমেন্টারি না প্রশ্ন উত্থাপন নাই অনলি লে আপুনি কিবা কৈ দিয়ক আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়াৰ শৰ্ট নোটিছৰ প্ৰশ্নৰ উত্তৰ সদনৰ মজিয়াত দাখিল কৰা হ'ব ঠিক আছে থেংক ইউ নাও কুৱেশ্যন আৱাৰ অভাৰ ইনক্লুডিং শৰ্ট নোটিছ কুৱেশ্যন আমাৰ এতিয়া কৰিমুদ্দিন কিবা কৈ আছে প্লিজ